হাসাই মুহূর্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছো ইতিমধ্যে ঘোষণা কৰা হৈছে নিৰ্বাচনৰ দিন কোন দিনা ঘোষণা কৰা হ'ব কালিৰ দিনটোত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন কাইলৈ সন্ধিয়া 5 বজাত ইলেকশন কমিশনৰ ফালৰ পৰা সংবাদমেল সম্বোধন কৰা হৈছে অহা কাইলৈ 5 বজাত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন লগে লগে অধিসূচনাও জাৰি কৰা হ'ব কাইলৈৰ দিনটোত আৰু ইতিমধ্যে এই খবৰ আমাৰ হাতত আহি পৰিছে বিগ ব্ৰেকিং নিউজ ইলেকশনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব অহা কাইলৈৰ দিনটোত সন্ধিয়া 5 বজাত সংবাদমেল সম্বোধন কৰা হৈছে মুখ্য নিৰ্বাচনী আয়ুক্তই ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্তই ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে সন্ধিয়া 5 বজাত কাইলৈৰ দিনটোত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো কাইলৈ ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন জল্পনা কল্পনাৰ অন্ত পেলাই কাইলৈ ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন কাইলৈ সন্ধিয়া 5 বজাত ঘোষণা হ'ব নিৰ্বাচনৰ দিন নিৰ্বাচন আয়ুক্তই ঘোষণা কৰিব নিৰ্বাচনৰ দিন কোনদিনা অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন হেয়া কাইলৈ দিনটোত সন্ধিয়া ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰে আৰু কাইলৈ দিনটোত ঘোষণা কৰা হ'ব অধিসূচনা এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব বিগ ব্ৰেকিং নিউজ কাইলৈ দিনটোত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন প্ৰথমবাৰলৈ দলীয় প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন প্ৰথমবাৰলৈ দলীয় প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত থাকিব দলীয় প্ৰতীক কিন্তু ওয়ার্ড পঞ্চায়তত নাথাকে দলৰ কোনো ধৰণৰ প্ৰতীক এই মুহূৰ্ত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব কাইলৈ ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন জল্পনা কল্পনাৰ অন্ত পেলাই ইতিমধ্যে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন অহা কাইলৈ সন্ধিয়া 5 বজাত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰে ইতিমধ্যে এই কথা ঘোষণা কৰিছে কাইলৈ দিনটোত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন এইবাৰ আটাইতকৈ পূৰ্বতকৈ এইবাৰ বেলেগকৈ অনুষ্ঠিত হ'ব নিৰ্বাচন দলীয় প্ৰতীক অবিহনে নিৰ্বাচন অনুষ্ঠিত হ'ব ওয়াৰ্ড পঞ্চায়তত দলীয় প্ৰতীক অবিহনে নিৰ্বাচন অনুষ্ঠিত হ'ব জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত জিলা যি দলীয় প্ৰতীক সেই প্ৰতিটো দলৰে প্ৰতীক থাকিব কিন্তু ওয়াৰ্ড পঞ্চায়তত ইতিমধ্যে সেই দলীয় প্ৰতীক নাথাকে দলীয় প্ৰতীক অবিহনে নিৰ্বাচন অনুষ্ঠিত হ'ব আনহাতে যি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আছে এই আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত দলীয় প্ৰতীক থাকিব নিৰ্বাচনী আয়ুক্তই ঘোষণা কৰিব কালিৰ দিনটোত নিৰ্বাচনৰ দিন লগে লগে অধিসূচনাও জাৰি কৰিব কালিৰ দিনটোত আৰু অহা কাইলৈ সন্ধিয়া 5 বজাত সংবাদমেল সম্বোধন কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰে আৰু অলোক কুমাৰে অহা কাইলৈ দিনটোত নিৰ্বাচনৰ দিন ঘোষণা কৰিব জল্পনা